নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ লগত আলোচনা কৰিম যে বৰ্তমান কিন্তু আপোনালোকে যিসকলে জিঅ'টেক কৰিছিলে তো আপোনালোকৰ KYC-টো আপোনালোকৰ চাগে সম্পূৰ্ণ হৈছিলে। আপোনালোকৰ প্ৰথম কিস্তি টকা কিমান হ'ব বা আপোনালোকে ঘৰখন কেতিয়া লাভ কৰিব পাৰিব। এতিয়া প্ৰথমতে মূল কথাটো হ'ল যে আপোনালোকৰ ঘৰখন চৰকাৰৰ তৰফৰ পৰা যেতিয়া আপোনালোকক কোৱা হৈছিলে যে KYC-টো সকলোৰে কাৰণে বাধ্যতামূলক, অৰ্থাৎ জিঅ'টেক কৰা বেনিফিচিয়াৰী সকলোৱে অৰ্থাৎ হিতাধিকাৰীসকলে আপোনালোকে KYC-টো সম্পূৰ্ণ কৰিব লাগিব সকলোৱে, তেতিয়াহে আপোনালোকে সেই ঘৰখন লাভ কৰিব পাৰিব। এতিয়া আপুনি কেনেকৈ চেক কৰিব পাৰিব যে আপোনাৰ ঘৰটো KYC সম্পূৰ্ণ হ'ল নে নাই, আপুনি KYC সম্পূৰ্ণ কেনেকৈ কৰিব পাৰিব, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম। গতিকে আপোনালোকে আজিৰ এই ভিডিঅ'টো একেবাৰে প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। এতিয়া আমি আপোনালোকক দেখুৱাই দিম যে KYC-টো আপোনালোকে কেনেকৈ সম্পূৰ্ণ কৰিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে মোৰ মোবাইলৰ স্ক্ৰীনত লক্ষ্য কৰক। যিসকলে জিঅ'টেক কৰিছিলে তো আপোনালোকে KYC সম্পূৰ্ণ কৰাৰ পাছতে কিন্তু আপোনালোকৰ যিটো লিষ্ট ওলাইছে সেই লিষ্টখনত আপোনালোকৰ নাম আছে নে নাই আপুনি কেনেকৈ চেক কৰিব পাৰিব। আৰু সেই লিষ্টখনত যদি আপোনালোকৰ নাম থাকে তেনেকুৱা কিন্তু আপোনালোকে জিঅ'টেক ঘৰৰ প্ৰথম কিস্তি টকা অৰ্থাৎ জিঅ'টেক ঘৰখন আপোনালোকে লাভ কৰিব পাৰিব। এতিয়া আপোনালোকে লিষ্টখন কেনেকৈ চেক কৰিব পাৰিব, লিষ্টখন আপোনালোকে চেক কৰাৰ বাবে কিন্তু আপোনালোকৰ ক্ৰম ব্ৰাউজাৰটো আপোনালোকৰ মোবাইল ফোনৰ অপেন কৰিব লাগিব আৰু ইয়াত আপোনালোকৰ চাৰ্চ কৰিব লাগিব PMAYG বুলি আপোনালোকে চাৰ্চ কৰিব লাগিব। তেতিয়া নেকি আপোনালোকে PMAYG বুলি চাৰ্চ কৰিব, তাৰ পিছত কিন্তু আপোনালোকে তলফালে চাব 2 নম্বৰত আপোনালোকৰ এখন ৱেবছাইট দিয়া হৈ আছে F.6 FTO বুলি লিখা আছে। আপোনালোকে কিন্তু এইটো ৱেবছাইটত আপোনালোকে ক্লিক কৰিব লাগিব। আৰু যদি আপোনালোকে এই ৱেবছাইটত আহিব নোৱাৰে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত চাব মোৰ হোৱাটছআপ চেনেলৰ লিংক আছে। মই যিবিলাকৰ ওপৰত এক্সট্ৰাকৈ ভিডিঅ' নবনাওঁ সেইবিলাকৰ ওপৰত কিন্তু মই হোৱাটছআপ চেনেলত অলপ পিছে আপডেট দিয়ে থাকোঁ। গতিকে আপোনালোকে সকলোৱে মোৰ হোৱাটছআপ চেনেলত জইন হৈ ল'ব। তো আপোনালোকে প্ৰথমতে মোৰ হোৱাটছআপ চেনেলত এই লিংকত ক্লিক কৰি কিন্তু ডাইৰেক্টলি এইটো পেজলৈ আপোনালোকে আহিব পাৰিব। এইটো পেজলৈ অহাৰ লগে লগে কিন্তু আপোনালোকে প্ৰথমতে ইয়াত চাব যে আপোনালোকৰ ইয়াত লিখা আছে দুটা অপশ্যন, প্ৰথমতে বেক আৰু তাৰপিছত আপোনালোকৰ হোম বুলি লিখা আছে 2 নম্বৰত। গতিকে আপোনালোকে হোমত এখন ক্লিক কৰিব আৰু যেতিয়া নেকি আপোনালোকে হোম অপশ্যনত এটা ক্লিক কৰিব তাৰ পিছত কিন্তু আপোনালোকৰ ৱেবছাইটটো অলপ লোডিং হ'ব। লোডিং হোৱাৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত চাব এনেকুৱাকৈ ইণ্টাৰফেচটো অপেন হ'ব। এতিয়া আপোনালোকৰ যিসকলে KYC আপোনালোকে সম্পন্ন কৰিছিলে তো সেইসকলৰ নামখন আপোনালোকে ইয়াত কেনেকৈ চেক কৰিব পাৰিব। এতিয়া কিন্তু আপোনালোকে ABCD আখৰে কিন্তু আপোনালোকৰ ইয়াত মানে বহুতখিনি অপশ্যন আপোনালোকৰ দিয়া হৈ আছে। প্ৰথমতে আপোনালোকে ইয়াত চাব যে বহুতখিনি অপশ্যন দিয়া হৈছে। তো আপোনালোকে প্ৰথমতে আহিব লাগিব যে একেবাৰে তলফালে আপোনালোকে স্ক্ৰল ডাউন কৰিব। তলফালে আপোনালোকে স্ক্ৰল ডাউন কৰাৰ পাছত আপোনালোকে চাব G নম্বৰত আপোনালোকে চাব ABCD আখৰে দিয়া হৈছে। G নম্বৰত আপোনালোকে চাব ইয়াত যে G নম্বৰ 1 নম্বৰত আপোনালোকে চাব ষ্টেটাছ অফ আধাৰ, জব কাৰ্ড, SBM, ACCC, মোবাইল নম্বৰ, CDET ইন MIS। গতিকে আপোনালোকৰ মানে আধাৰ কাৰ্ডটো বা আপোনালোকৰ মোবাইল নাম্বাৰটো গোটেইখিনি আপোনালোকৰ যদি লিংক হৈ গৈছে অৰ্থাৎ আপোনালোকে KYC কৰিছিলে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ আধাৰ কাৰ্ডৰ হেৰিটো আপোনালোকে দেখুৱাব KYC বুলি। তো প্ৰথমতে কিন্তু আপোনালোকৰ এই দুটা অপশ্যন আপোনালোকৰ চিলেক্ট কৰা থাকিব। আপোনালোকে এই দুটা অপশ্যনৰ পৰা এটাও আপোনালোকে হেৰি নকৰিব, চেঞ্জ নকৰিব। তাৰপিছত আপোনালোকৰ ষ্টেট যিটো আছে ষ্টেটখন আপোনালোকে চিলেক্ট কৰিব। আসামটো আপোনালোকে যেতিয়া চিলেক্ট কৰিব, চিলেক্ট কৰাৰ পাছত আপোনালোকৰ মানে যিটো ডিষ্ট্ৰিক্ট আছে সেই ডিষ্ট্ৰিক্টখন আপোনালোকে চিলেক্ট কৰি লাগিব। মই আপোনালোকক এক্সাম্পলৰ কাৰণে বা দেখুৱাবৰ কাৰণে এখন ডিষ্ট্ৰিক্ট মই চিলেক্ট কৰি লৈছোঁ। আৰু আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা এই ভিডিঅ'টো চাই আছে আপোনালোকে সেইটো কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু লগতে কিন্তু আপোনালোকে ইয়াত চাব যে আপোনালোকৰ মানে যিটো ব্লক আছে ব্লকখন কিন্তু আপোনালোকৰ চিলেক্ট কৰিব লাগিব। মই এক্সাম্পলৰ কাৰণে এখন ব্লক চিলেক্ট কৰি দেখুৱাই দিছোঁ। আৰু চিলেক্ট কৰাৰ পাছতে কিন্তু আপোনালোকৰ মানে যিটো গাঁও পঞ্চায়ত আছে সেই গাঁও পঞ্চায়তখন কিন্তু আপোনালোকৰ চিলেক্ট কৰিব লাগিব। মই আপোনালোকৰ গাঁও পঞ্চায়তটো চিলেক্ট কৰি দেখুৱাই দিছোঁ। আপোনালোকে যেতিয়া নেকি গাঁও পঞ্চায়তটো আপোনালোকে চিলেক্ট কৰিব, চিলেক্ট কৰাৰ পাছতে কিন্তু আপোনালোকৰ ৱেবছাইটটো লোডিং হ'ব। লোডিং হোৱাৰ পাছতে কিন্তু আপোনালোকে ইয়াত চাব যে আপোনালোকৰ গোটেইখিনি যিটো আপোনালোকৰ লিষ্ট আছে সেই লিষ্টখন কিন্তু আপোনালোকৰ সন্মুখত ওলাই পৰিব। আৰু আপোনালোকৰ ইয়াত এখন অংক আপোনালোকক পাতি দিয়া হৈছে। অংকটো কিন্তু আপোনালোকৰ মানে শুদ্ধ এনচাৰ যিটো সেই শুদ্ধ এনচাৰখন কিন্তু আপোনালোকৰ ইয়াত বহুৱাব লাগিব। ইয়াত প্ৰথমতে কি আছে আপোনালোকৰ ইয়াত আপোনালোকে চাই ল'ব যে প্ৰথমতে আপোনালোকৰ ইয়াত লিখা হৈ আছে 88 -80 বুলি লিখা আছে 88 -80 বুলি আপোনালোকে লিখা আছে। গতিকে আপোনালোকৰ ইকুৱেলটো আপোনালোকৰ কিমান হ'ব, 8 হ'ব। তো আপোনালোকে 8খন আপোনালোকে এইখিনি জেগাত আপোনালোকে কেপচাৰ জেগাখনত আপোনালোকে লিখি দিব লাগিব। যেতিয়া নেকি আপোনালোকে এই কেপচাখনৰ জেগাত আপোনালোকে লিখি দিব তাৰপিছতে কিন্তু আপোনালোকৰ সন্মুখত চাব এনেকুৱাকৈ আপোনালোকৰ যিটো লিষ্ট আছে সেই লিষ্টখন কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ওলাই পৰিব। আৰু এই লিষ্টখনত যদি আপোনালোকৰ নাম থাকে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে মানে KYCটো আপোনালোকৰ সম্পূৰ্ণ হ'ব। চাব প্ৰথমতে আপোনালোকৰ ইয়াত চাব যে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰখন দিয়া থাকিব, বেনিফিচিয়াৰী নামখন আপোনালোকৰ দিয়া থাকিব, তাৰপিছত হাউচ
এড্ৰেছটো আপোনালোকৰ দিয়া থাকিব, আধাৰটো আপোনালোকৰ ন' চিডেড যে এইবিলাকৰ কিন্তু এতিয়ালৈকে মানে KYC আপোনালোকৰ সম্পন্ন হোৱা নাই। আৰু আপোনালোকৰ বেংক কোনটো দিছিলে সেই বেংকটো কিন্তু আপোনালোকৰ ইয়াত দেখিব, বা আপোনালোকৰ ব্ৰাঞ্চটো আপোনালোকৰ দেখিব, তাৰপিছত একাউণ্ট নম্বৰটো দেখিব, চেংচন ডেট বা গোটেইখিনি কিন্তু আপোনালোকে ইয়াত চাব পাৰিব। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব, আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোৰে। জয় আই অসম।